মেৰাপানীত গৰু চোৰৰ উপদ্ৰৱ নিশা উদয়পুৰৰ মনোৰঞ্জন বৰ্মন নামৰ লোকজনৰ বাসগৃহত চোৰে সংঘটিত কৰে চুৰিকাণ্ড মনোৰঞ্জন বৰ্মনৰ বাসগৃহৰ পৰা চোৰে একমাত্ৰ পোহনীয়া গাই গৰুজনীক লৈ যায় বুলি জানিব পৰা গৈছে ভুক্তভোগী পৰিয়ালটোৱে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল গৰুজনী চুৰি হোৱাৰ পাছত দুখত ভাগি পৰিছে পৰিয়ালটো ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে এই আমাৰ মনোৰঞ্জন বৰ্মন যি ঘৰ মানুহ তেওঁৰ ঘৰত গাই গৰু এজনী ৰাতি প্ৰায় 11-12মান বজাত লৈ গৈছে তেওঁলোক 11:30-12মান বজাত উঠিছে তেতিয়া গৰুজনী দেখা নাই তাৰপিছত চিঞৰ বাখৰ কৰিছে নাই গৰুজনী নাই বোলোতে নাই তাৰ 3 মাহৰ আগত আকৌ দুজনী ছাগলী তেওঁলোকৰ পৰা লৈ গ'ল কিন্তু আমাৰ গাঁৱত আজিকালি তেনেকুৱা আগতে যদিও আছিলে এজন আজিকালি তেনেকুৱা চোৰ নাই এতিয়া আমাৰ সন্দেহ হৈছে আপুনি কোন হয় গাঁৱৰ মই গাঁৱৰ ভিডিপি সভাপতি উদয়পুৰ গাঁৱৰ কি ক'ব এতিয়া মই কৈছোঁ আমাৰ সন্দেহ হৈছে দুজনমান মানুহৰ ওপৰত আমি থানাত অৱগত কৰাম এই দুজন ক'ৰ আপোনালোকৰ গাঁৱৰ নে বেলেগ নহয় আমাৰ গাঁৱৰ নহয় আপোনাৰ আঁতৰৰ পৰা আহি পিনি ইয়াত আছেহি মানে ইয়াত কেলে বাহৰ পাতি আছে নাজানো তেওঁলোকক থানাত কম আমাৰ সন্দেহো হৈছে কি হৈছিলে গৰু নিজে চুৰ কৰি কেতিয়া ৰাতি এই হেৰি বজাত এই 11টামান বজাত হ'বগে আমি বাহিৰলৈ উঠিছোঁ চাইছোঁ যে সদায় যাওঁ মই গৰুজনী সদায় থাকে কালি গৰুজনী নাই বুলি কৈছোঁ বোলো গৰুজনী আমাৰ কি হ'ল বোলো তাৰপিছত বোলো এৰ খাই গৈছে নেকি বোলো গোটেই এখন চালোগৈ নাই গোটেই ঘৰ এই 12টা 3টা বজালৈকে গৰুকে বিচাৰিছোঁ ল'ৰাটোৱে আগতো বিচাৰিছে চুৰ হৈছে নে এনেকে আগতো মানে ছাগলীয়ে চুৰ হৈ গৈছে মোৰ ছাগলী 2টা খাই ছাগলী চুৰ হৈছে মোৰ সেইটো গঁৰাল দেখি আছো নহয় বুঢ়া বুঢ়ী আহালে আমাৰতো কোনো নাই ল'ৰাটো ইয়াত নেথাকে কেতিয়াবা বোলো আমাকো তেনেকৈ মাৰি থৈ যাবচোন বুঢ়া বুঢ়ীহালক ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ